গাইজ ফেচবুক পেজ বা প্ৰফাইলত যিসকলে কাম কৰি আছে, প্ৰফাইলৰ তাত প্ৰফেশ্যনেল মোডটো যিসকলৰ ফেচবুক প্ৰফাইলৰ প্ৰফেশ্যনেল মোড অন কৰা আছে সেইসকলৰ ক্ষেত্ৰত কথাটো কৈছোঁ। অৰ্থাৎ ফেচবুক পেজেই হওক বা প্ৰফাইলেই হওক, যিসকলে কাম কৰি আছে তেওঁলোকে মনিটাইজেশ্যন ছেটআপটো, অৰ্থাৎ ষ্টাৰ মনিটাইজেশ্যনেই হওক বা কণ্টেণ্ট মনিটাইজেশ্যনেই হওক, যে ছেটআপটো আহিছেনে নাই কেনেকৈ চেক কৰিম সেইটো আপোনালোকক দেখুৱাই আছোঁ স্ক্ৰীন ৰেকৰ্ডিঙৰ সহায়ত। প্ৰথমে মই ফেচবুক যিটো অফিচিয়েল এপ আছে সেইটোত মই ক্লিক কৰিলোঁ। এতিয়া মোৰ যিটো প্ৰফাইল আছে ইয়াৰ চাওক, এই প্ৰফাইলটোত মই ক্লিক কৰিলোঁ। আজিজুল 3.0 এই প্ৰফাইলটোত মোৰ ষ্টাৰ ছেটআপটো আহিছে আৰু সেইটো মই কেনেকৈ চেক কৰিম আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মই বস্তুটো এই প্ৰফাইলটো যেতিয়া মই ক্লিক কৰিলোঁ এনেকৈ পজিশ্যনত আহিছে। এতিয়া অকণমান ওপৰৰ পিনে স্ক্ৰল কৰিলোঁ, ইয়াক গ্ৰীণ হৈ থকা দেখিবলৈ পাব প্ৰফেশ্যনেল ডেছবৰ্ড। গ্ৰীণ হৈ থকাৰ প্ৰফেশ্যনেল ডেছবৰ্ডত মই ক্লিক কৰিলোঁ। এতিয়া ওপৰ পিনে স্ক্ৰল কৰিলোঁ, ইয়াত লিখা আছে চাব মনিটাইজেশ্যন। ইয়াত চি অল, ৰাইট ছাইডত চি অল লিখা আছে, চি অলত মই ক্লিক কৰিলোঁ। ইয়াত চাইছে ষ্টাৰ্ছ লিখা আছে, ষ্টাৰ্ছ আৰু ছেটআপ মানে ৰাইট ছাইডত ছেটআপ গ্ৰীণ হৈ লিখা আছে, গ্ৰীণ হৈ থকা ছেটআপ লিখাটো আছে। অৰ্থাৎ এই ষ্টাৰ ছেটআপটো মোৰ এইটো পেজত ফেচবুকৰ পৰা দি পঠিয়াইছে। ইয়াত লিখা আছে লেট your fans support you by sending stars and gifts। অৰ্থাৎ এই যে আজিজুল 3.0 এই পেজটোত ষ্টাৰ ছেটআপ আহি গৈছে। কিন্তু আপোনালোকে এনেকৈ ষ্টাৰ ছেটআপ বা কণ্টেণ্ট মনিটাইজেশ্যন আহিছেনে নাই আপোনালোকে তেনেকৈ চেক কৰিব পাৰিব। থেংক ইউ। আজিলৈ ইমানেই। সকলো ভালে থাকিব, সুস্থ থাকিব।